কৃষ্ণ ভৰালী দেৱৰ আত্মাৰ সদ্গতিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। লগে লগে আজি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থকা আমাৰ সকলোৱে শ্ৰদ্ধাৰ মাননীয় শিক্ষাগুৰু শ্ৰীযুত জয়ানন্দ বৰুৱা ছাৰ, নাহৰকটীয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক মাননীয় কুসুম বতাৰে গগৈ ডাঙৰীয়া, টিংখং সমষ্টিৰ প্ৰাক্তন বিধায়ক প্ৰফেচাৰ অনুপ ফুকন ছাৰ, টিংখং মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডক্টৰ জ্যোতিমালা গোহাঁই বাইদেউ, আমাৰ ইয়াত উপস্থিত থকা জগদীশ ৰাজকোঁৱৰ ডাঙৰীয়া, আমাৰ নামৰূপৰ ধ্ৰুৱ শইকীয়া ডাঙৰীয়াকে প্ৰমুখ কৰি আমাৰ এই সমগ্ৰ অনুষ্ঠানত উপস্থিত থকা মাননীয় সংস্থা সংগঠনসমূহৰ নেতৃবৃন্দ আৰু বিশিষ্ট নাগৰিকসকল, ভকত বৈষ্ণৱসকল, মেধি ডাঙৰীয়া, আপোনালোক সকলোকে প্ৰথমে শ্ৰদ্ধা আৰু প্ৰণাম জনাইছোঁ। ইতিমধ্যে আচলতে বহুখিনি কথা আপোনালোকে আলোচনা কৰিছে, কথাখিনি কৈ গৈছে। এই গোটেই কথাবিলাক আচলতে আমাৰ মানুহে আমি কেতিয়া অনুধাৱন কৰোঁ যে আমাৰ মাজৰ পৰা হেৰাই যোৱা এজন মানুহৰ জীৱন কৃতি সম্পৰ্কে আলোচনা কৰিবলৈ যাওঁতে, তেওঁৰ গুণ গৰিমাৰ কথা আমি আলোচনা কৰিবলৈ যাওঁতে, এই মানুহজনে দি থৈ যোৱা সমাজ সংস্কাৰমুখী অৱদানৰ কথা আলোচনা কৰিবলৈ যাওঁতে আমি মানুহজনে হেৰুৱাৰ যন্ত্ৰণাৰ কথা আমি উপলব্ধি কৰোঁ। ইয়াৰ পূৰ্বতে হয়তো বহু মানুহে মানুহৰ জীৱন্ত সেই আদৰ্শৰ প্ৰতি আমি আঁতৰি থাকোঁ আৰু তেতিয়া আঁতৰি থকাৰ পিছত পৰলোক হোৱাৰ পিছত আমি শ্ৰদ্ধা জ্ঞাপন কৰিবলৈ আহোঁ। কিন্তু এনে কিছু পৃথিৱীত মানুহ আছে যিবিলাক মানুহক আপুনি স্মৰণ কৰিবৰ কাৰণে, যিবিলাক মানুহক সোঁৱৰণ কৰিবৰ কাৰণে সমাজ এখন বাধ্য, সমাজ এখনে দায়িত্বশীলভাৱে সেই কৰ্তব্য সম্পাদন কৰে। এতিয়া কেৱল আপোনালোকে সকলোৱে জানে যে শ্ৰীমদ গীতাত কৃষ্ণই সখা অৰ্জুনক কৈছে যে এই যুদ্ধখনত যিমান আত্মীয় কুটুম্বৰ মৃত্যু হ'ব, যিমান মানুহৰ মৃত্যু হ'ব, সেই মৃত্যুৰ কাৰণে তুমি শোক কৰিব নালাগে সখা, তুমি যুদ্ধ কৰিবই লাগিব। কুৰুক্ষেত্ৰ এই যুদ্ধখন এখন অনিবাৰ্য যুদ্ধ আৰু এই অনিবাৰ্য যুদ্ধখনত ধৰ্মক প্ৰতিষ্ঠা কৰিবৰ কাৰণে যুদ্ধখন আগবঢ়াই দিয়া হৈছে। যুদ্ধ হ'ব আৰু এই যুদ্ধত অসংখ্য মানুহৰ মৃত্যু হ'ব, যেনেকৈ তোমাৰ মিতিৰ কুটুম বংশ পৰিয়ালৰ মৃত্যু হৈছে। কিন্তু তুমি এটা বিশ্বাস কৰা সখা, এই পৃথিৱীলৈ যিবিলাক মানুহৰ প্ৰয়োজন হ'ব সেই মানুহবিলাকক মই পুনৰ পৃথিৱীত জন্মগ্ৰহণ কৰোৱাম, এই বুলি আশ্বাস দিছে কৃষ্ণই, আশ্বাস দিছে সখা। লগে লগে আৰু এটা কথা আপোনালোকে নিশ্চয় সকলোৱে জানে যে মানুহ, সেই গীতাত আৰু এটা কথা কোৱা হৈছে যে মানুহ কেৱল স্বৰ্গগামী হ'লেই মানুহে মুক্তি লাভ নকৰে। মানুহে যেতিয়ালৈকে, মানুহৰ আত্মাই যেতিয়ালৈকে পৰম ব্ৰহ্মৰ লগত সান্নিধ্য লাভ নকৰে, পৰম ব্ৰহ্মই যেতিয়া আত্মা সম্বৰণ নকৰে, তেতিয়ালৈকে মানুহৰ আত্মাই মুক্তি লাভ নকৰে। এই কথা আপোনালোকে সকলোৱে জানে। পৰম ব্ৰহ্ম মানে সেই পৰমেশ্বৰ ভগৱানৰ কথা কোৱা হৈছে। সেই পৰম ব্ৰহ্মই আত্মা সম্বৰণ কৰিব লাগিব। গীতাত সেইকাৰণে কোৱা হৈছে সখা, ইয়াত যিমান মিতিৰ কুটুম মৰিব, যিমান মানুহ মৰিব, সকলো মানুহৰে আত্মা মই সম্বৰণ কৰিম আৰু সেই আত্মা মই সম্বৰণ কৰাৰ পিছত প্ৰয়োজন অনুসৰি পৃথিৱীলৈ মই পঠিয়াই থাকিম। গতিকে সেই আদৰ্শৱান মানুহ, যিবিলাক আদৰ্শৱান মানুহ, যি আচলতে কৃষ্ণ ভৰালী দেৱ নোহোৱাহেঁতেন বহু সন্থা সংগঠনে তেওঁলোকৰ কাৰ্যসূচী পৰিচালনা কৰিবৰ কাৰণে ধন নেপালেহেঁতেন, পইচা নেপালেহেঁতেন। এনেকুৱা এটা সন্থা সংগঠন নাহৰকটীয়া, নামৰূপ, দুলীয়াজান, টিংখং এইবিলাকত নাই যি সংগঠনে কৃষ্ণ ভৰালী দেৱৰ পৰা টকা পইচা সংগ্ৰহ কৰা নাই, সংগঠন চলাবৰ কাৰণে ধন নিয়া নাই। আনবিলাকে একেবাৰে সামৰণি অনুষ্ঠানলৈকে, এই যে অসম গণ পৰিষদৰ প্ৰথমটো কাৰ্যকাল, ছেকেণ্ডটো কাৰ্যকাল হোৱাৰ সময়ছোৱালৈকে কৃষ্ণ ভৰালীৰ পৰা সংগঠন সংস্থাসমূহে পইচা ধন টকা পইচা নি আছে সন্থা কৰিবৰ কাৰণে, সংগঠন চলাবৰ কাৰণে। আৰু কিমান মানুহক আচলতে সংস্থাপন দিলে এইগৰাকী মানুহে, কিমান মানুহৰ জীৱনৰ বাট মুকলি কৰি দিলে, সেই কথা নিশ্চয় আমাৰ কুসুম বতাৰে গগৈ ডাঙৰীয়া আপোনালোকৰ আগত কৈ গৈছে। এতিয়া মূল কথাটো হৈছে যে এনে মানুহবিলাকৰ আদৰ্শক এগৰাকী কিন্তু সাংঘাতিক ধৰণে গ্ৰন্থ অধ্যয়ন কৰা মানুহ আছিল। সেই কথা বহু মানুহে হয়তো নাজানে যে কৃষ্ণ ভৰালী ডাঙৰীয়া সাংঘাতিক ধৰণে গ্ৰন্থ অধ্যয়ন কৰিছিলে। আৰু সেই কেইদিনমানৰ আগতে, প্ৰায় 2-3 মাহ মানৰ আগতে আমি একেলগতে এখন সভা কৰিছিলোঁ। আমাৰ তাত আমাৰ জয়ানন্দ বৰুৱা ছাৰো আছিল, আমাৰ দেৱ বৰুৱা ছাৰৰ ঘৰত তেখেতে অনুষ্ঠান কৰোঁতে, কিতাপ এখন উন্মোচন কৰোঁতে সেই গ্ৰন্থ উন্মোচনখন মোকে কৰিবলৈ দিয়া হৈছিল।
আৰু মই গ্ৰন্থ উন্মোচনী এটা ভাষণ দিছিলোঁ। মই ভাষণ দিয়াৰ পাছতেই কৃষ্ণ ভৰালীদেৱেও ভাষণ দিছিল আৰু ভাষণ দিয়া সেই অনুষ্ঠানটোত ইমান সুন্দৰকৈ তেখেতে গ্ৰন্থ সম্পৰ্কীয় কথা, গ্ৰন্থৰ ভিতৰত গ্ৰন্থ এখনত থকা মানুহৰ জীৱন যাত্ৰাৰ বিৰাট এক শক্তি, উৰ্বৰ শক্তিৰ কথা মানুহৰ আগত দাঙি ধৰিছিল। সেই কথাবিলাক মই বাৰে প্ৰতি স্মৰণ কৰি আছোঁ যে এই 2-3 মাহ বা এমাহ 2 মাহৰ ভিতৰত লগ পোৱা এজন মানুহ হঠাতে নাইকিয়া হৈ গ'ল আমাৰ মাজৰ পৰা। তাৰ পৰা আমি অভাৱ অনুভৱ কৰিলোঁ। এই সমগ্ৰ অঞ্চলত তেখেতে আগবঢ়াই থৈ যোৱা অৱদানৰ কথা আমি আলোচনা কৰিব লগা হ'ল। কিন্তু মূল কথাটো হৈছে কি যে এনে মানুহ, যিবিলাক মানুহে সমাজখনত আদৰ্শ থৈ যায়, সমাজখনত অৱদান থৈ যায়, সেই মানুহবিলাকৰ কথা এইকাৰণে আমি আলোচনা কৰিব লাগে, তেখেতসকলৰ আদৰ্শৰ প্ৰতি যাতে ভৱিষ্যতৰ প্ৰজন্মই প্ৰেৰণা লাভ কৰে। এখেতৰ গ্ৰন্থ অধ্যয়নৰ প্ৰেৰণাটো, জীৱন পৰিচালনাৰ প্ৰেৰণাটো, এখেতৰ খোজকাতল কথা কোৱা ভগ্নীবাৰ প্ৰেৰণাটো, জাতীয়তাবোধৰ শক্তিশালী চেতনাৰ প্ৰেৰণাটো, নিজৰ অসমক ভাল পোৱাৰ প্ৰেৰণাটো, মাতৃভাষাক ভাল পোৱাৰ প্ৰেৰণাটো, জীৱনত কেতিয়াও লালায়িত হৈ বিভিন্ন জীৱনৰ আদৰ্শক বৃহৎজন নিদিয়া প্ৰেৰণাটো আমি ভৱিষ্যতৰ প্ৰজন্মই গ্ৰহণ কৰিব লাগিব। আৰু বহু হয়তো এখেতসকলৰ বৰ্ণময় জীৱনৰ অৱদান আছে আমাৰ মাজত এৰি থৈ গৈছে। যেনেকৈ আমাৰ কুসুমতাৰাই গগৈ ডাঙৰীয়াই, জয়ানন্দ বৰুৱা ছাৰে ক'লে যে এইগৰাকী মানুহে জীৱনৰ আদৰ্শ, কেতিয়াবা মানুহে জীৱনৰ আদৰ্শত বিভ্ৰান্তি সৃষ্টি হয়, কেতিয়াবা ঠেলা হেঁচা অন্যান্য বিভিন্ন কথাৰ বাবে জীৱনৰ আদৰ্শ কোনটো ধৰি ৰাখিম ধৰি নাৰাখিম তেনেকুৱা দুদুল্যমান অৱস্থা কেতিয়াবা মানুহৰ সৃষ্টি হয়। তেতিয়া যদি সৎ মানুহৰ ছায়া পায়, ভাল পৰামৰ্শ দিয়া মানুহৰ যদি ছায়া পায়, তেতিয়াহ'লে নিজৰ স্থিতিত অটল হৈ থকাৰ কাৰণে সেই মানুহবিলাকে শক্তি লাভ কৰে। মই ভাবোঁ যে কৃষ্ণ ভৰালীদেৱো তেনে এক শক্তিশালী স্থিতিত জীৱনৰ আদৰ্শক, মাতৃভূমিক ভাল পোৱা, মাতৃভূমিৰ প্ৰেৰণাৰ প্ৰতি ভৱিষ্যতৰ জীৱনক উৎসৰ্গা কৰা এগৰাকী মহৎ ব্যক্তি আৰু মহান ব্যক্তি। এইগৰাকী মহান ব্যক্তিৰ আত্মাই যাতে পৰম ব্ৰহ্মৰ সান্নিধ্যত নিজৰ জীৱনক উজ্জ্বলাই তুলিব পাৰে। কেৱল পৰম ব্ৰহ্মৰ সান্নিধ্যত লাভ কৰি জীৱনক উজ্জ্বলাই তোলাৰ বাবে ভগৱানে নিশ্চয় কৃপা কৰিব। আৰু আমি লগে লগে এটা কথা আশা কৰোঁ, তেখেতৰ পৰিয়ালবৰ্গই, শোকসন্তপ্ত পৰিয়ালবৰ্গই আদৰ্শ এটা লাভ কৰিব যে এইগৰাকী মহান ব্যক্তিৰ মোৰ পিতৃ আছিল, এইগৰাকী মহান ব্যক্তিৰ মোৰ শহু আছিল, এইগৰাকী মহান ব্যক্তি মোৰ স্বামী আছিল। এই যে মহান আদৰ্শটো গাঁওবাসীয়ে ভৱিষ্যতৰ দিনত, সমাজখনে ভৱিষ্যতৰ দিনত জীয়াই ৰখাৰ বাবে নিশ্চয় অহোপুৰুষাৰ্থ কৰিব। আৰু সেইকাৰণে শিল্পীসকলে কৈছে যে, আমাৰ কবিসকলেও কৈছে যে মৃত্যুটো এটা শিল্প, জীৱনৰ কঠিন শিলতকটা নিৰ্লোভ ভাস্কৰ্য। যে মানুহৰ মৃত্যু, এই যে মৃত্যুটো আচলতে শিল্প বুলি কোৱা এই গোটেই ধাৰণাটো আমাৰ জ্যোতিমালা গোহাঁই বাইদেৱে ইমান সুন্দৰকৈ বুজাই দিব যে মানুহৰ মৃত্যু কেনেকৈ হোৱা উচিত। আজিকালিতো মানুহৰ মৃত্যু ক'ত কেনেকৈ হয় আপোনালোকে সকলোৱে দেখিয়ে আছে, কোন কেতিয়া ঢুকায় কাৰো ঠিন ঠাক নাইকিয়া হয় অৱস্থা। কিন্তু জীৱনৰ বৰ্ণময় জীৱনৰ এই ৰূপটোক যদি নিজৰ কৰ্মৰ জৰিয়তে, নিজৰ উৰ্বৰ চেতনা শক্তি প্ৰেৰণাৰ জৰিয়তে, পৃথিৱীখনক সমুজ্জ্বল কৰা অৱদানৰ জৰিয়তে আমি যদি শিল্পলৈ ৰূপান্তৰ ঘটাব পাৰোঁ, তেনে শিল্পময় জীৱনৰ সুবাস লোৱাৰ কাৰণে মানুহ এনেকৈ গোট খায়। শিল্পময় জীৱনৰ পৰলোক প্ৰাপ্তিৰ পৰৱৰ্তী সময়ত মানুহ এনেকৈ গোট খাই গুণ গৰিমা কৰে। সেইকাৰণে শিল্পীসকলে, কবিসকলে জীৱনৰ এই যে মানুহৰ জীৱনৰ এই মহিমামণ্ডিত গুণটোক শিল্পলৈ ৰূপান্তৰ কৰি এক শিল্পৰ ৰূপান্তৰময় জীৱনৰ ধাৰণা আমাৰ মাজলৈ লৈ আহিছে। সেই যে শিল্পময় জীৱনৰ চেতনাক এইবিলাক মানুহে কঢ়িয়াই লৈ ফুৰে মানুহৰ জীৱনক উৰ্বৰ কৰিবৰ বাবে। মই পৰম এইগৰাকী পূজনীয় মাননীয় কৃষ্ণ ভৰালীদেৱৰ প্ৰতি মুহূৰ্তত লগ পালে ইমান ধুনীয়াকৈ মাতে, জ্যোতি মই আমাৰ ঘৰলৈ, চাচনি আমাৰ ঘৰলৈও বহুবাৰ এখেত গৈছে। মোৰ ছোৱালী বাৰ্থডেটো গৈছে, মোৰ ছোৱালী শান্তি বিয়াটো গৈছে, বা অন্যান্য সময়ত আমাৰ ঘৰত কুসুমা বাইদেউ, কৃষ্ণ ভৰালী, আমাৰ সেইটো সময়ত চন্দ্ৰ গগৈ ছাৰকে আৰম্ভ কৰি ৰাম ৰাজকোঁৱৰ ছাৰ, এখেতসকলে গোটেই ৰাতিপুৱালৈকে আমাৰ ঘৰত বহিছে। এদিন ৰাতিপুৱালৈকে জুই একুৰা ডাঙৰকৈ জ্বলাই দিয়া হৈছিল। বহুদিনৰ আগতেই তেওঁলোকে ৰাতিপুৱালৈকে খুব ভালকৈ কথা বাৰ্তা পাতি ৰগৰ কৰি তেওঁলোকে গোটেই ৰাতিটো পাৰ কৰিছে। গতিকে এইসকল আত্মিক চেতনাৰে মানুহক ভাল পোৱা এইগৰাকী মহান শিল্পী, সমাজ শিল্পীৰ প্ৰতি মই পুনৰবাৰ গভীৰ শ্ৰদ্ধা কৃতজ্ঞতা কৰি মই ক'ব লগা দুআষাৰ সামৰণি মাৰিছোঁ। কৃষ্ণ।